নমস্কাৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ দ্বিতীয়খন পেপাৰ তুলনামূলক সাহিত্য তত্ত্ব আৰু ভাৰতীয় সাহিত্যৰ এছাইনমেণ্টসমূহৰ আজি প্ৰথমটো এছাইনমেণ্ট দিবলৈ লৈছোঁ। প্ৰথমটো এছাইনমেণ্টৰ ১ নম্বৰৰ ক প্ৰশ্নটো হৈছে তুলনামূলক সাহিত্য মানে কি? তুলনামূলক সাহিত্য অধ্যয়নৰ পদ্ধতিসমূহ আলোচনা কৰক ৪০০টা শব্দৰ ভিতৰত। আৰম্ভণিটো এনেকৈ লিখিছোঁ। তুলনামূলক সাহিত্য হৈছে সাহিত্য বিচাৰৰ পদ্ধতি বিশেষ তথা দৃষ্টিভংগী বিশেষ। নিৰাজনা মহন্ত বেজবৰাই উল্লেখ কৰিছে ই বিভিন্ন সাহিত্যৰ তুলনামূলক পদ্ধতিৰে অধ্যয়ন কৰি সাহিত্যৰ বৈচিত্ৰ্যময় বা বৈবিধ্যময় ৰূপৰ বিশ্লেষণেৰে সাহিত্যৰ সম্পূৰ্ণ দৃশ্য চকুৰ আগলৈ আনিব খোজে। তুলনামূলক সাহিত্যই কিছুমান বৈশিষ্ট্য প্ৰতিফলিত কৰে, যেনে ১ নম্বৰ লিখিছোঁ তুলনামূলক পদ্ধতি তুলনামূলক সাহিত্যৰ মূল পদ্ধতি। তদুপৰি অন্যান্য বিবিধ পদ্ধতি যেনে ব্যাখ্যামূলক, বৰ্ণনামূলক, পৰিচয়মূলক, বিশ্লেষণমূলক আদি সকলো পদ্ধতিৰ লগতে প্ৰয়োজন সাপেক্ষে নিজা পদ্ধতিৰ প্ৰয়োগ কৰে। ই সাহিত্যৰ লগত সাহিত্যৰ অথবা সাহিত্যৰ লগত সাহিত্যাভিন্ন অন্যান্য বিষয় সম্পৰ্ক জড়িত কৰি অধ্যয়ন আগবঢ়ায়। দ্বিতীয় বৈশিষ্ট্যটো হৈছে সাহিত্যত মানুহৰ সাৰ্বজনীন মানৱীয় ভাৱ অনুভূতিৰ প্ৰকাশ ঘটে। তুলনামূলক সাহিত্যই এনে সাৰ্বজনীন মানৱীয় অনুভূতি তথা সৰ্বকালীন সত্যৰ উদ্ঘাটন কৰিব বিচাৰে। ৩ নম্বৰ বৈশিষ্ট্যটো হৈছে তুলনামূলক সাহিত্যৰ ৩ ধৰণৰ মূল স্বৰূপৰ কথা উল্লেখযোগ্য। ১. তুলনামূলক সাহিত্যই পৃথিৱীৰ সকলো সাহিত্যকে এক বা একক সাহিত্য বুলি ধাৰণা কৰে। ২. একক সাহিত্য হিচাপে বিভিন্ন সাহিত্যৰ অধ্যয়ন সহজসাধ্য কৰি তুলিবলৈ সকলো সাহিত্যৰ বাবে গ্ৰহণযোগ্য হোৱা সাৰ্বজনীন সাহিত্য শাস্ত্ৰ নিৰ্মাণৰ পোষকতা কৰে। ৩. এক সাহিত্যৰ লগত আন এক সাহিত্যৰ তথা সাহিত্যৰ লগত সাহিত্যভিন্ন অন্যান্য বিষয়ক জড়িত কৰি সাহিত্য অধ্যয়নক অধিক বিস্তৃতি প্ৰদান কৰিব খোজে। তুলনামূলক সাহিত্যৰ পদ্ধতিসমূহ তলত চমুকৈ আলোচনা কৰা হ'ল। প্ৰথমটো হৈছে সাদৃশ্য সম্বন্ধাত্মক পদ্ধতি। কোনো ধৰণৰ পাৰস্পৰিক প্ৰভাৱ বা সম্বন্ধেৰে সম্পৰ্কিত নোহোৱা একাধিক গ্ৰন্থ বা সাহিত্যিকৰ সাদৃশ্যমূলক অথবা বৈষম্যমূলক আলোচনা কৰা পদ্ধতিকে সাদৃশ্য সম্বন্ধমূলক পদ্ধতি আখ্যা দিয়া হয়। এই পদ্ধতিত একেধৰণৰ ঐতিহাসিক বা সামাজিক পৰিৱেশত ৰচিত ভিন ভিন সাহিত্যক একে পৃষ্ঠভূমিত লৈ বিচাৰ বিশ্লেষণ কৰা হয়। ২ নম্বৰ পৰম্পৰা অধ্যয়ন পদ্ধতি। এই পদ্ধতিত একে পৰম্পৰাৰ অন্তৰ্গত একাধিক গ্ৰন্থ অথবা লেখকৰ সৃষ্টিৰ বিষয়ে অধ্যয়ন কৰা হয়। এই পদ্ধতিয়ে সাহিত্যৰ মাজত প্ৰতিফলিত ভিন ভিন সামাজিক সাংস্কৃতিক ধৰ্মীয় পৰম্পৰাসমূহৰ বিচাৰ বিশ্লেষণ আগবঢ়াবলৈ চেষ্টা কৰে। ৩ নম্বৰতে লিখিছোঁ প্ৰভাৱ অধ্যয়ন পদ্ধতি। প্ৰভাৱ অধ্যয়ন পদ্ধতিত যিকোনো লেখা বা লেখকৰ ওপৰত আন লেখকৰ প্ৰভাৱ সম্পৰ্কে আলোচনা আগবঢ়োৱা হয়। কেতিয়াবা কোনো লেখা অথবা সাহিত্যিক আন্দোলন আন লেখা বা আন্দোলনৰ দ্বাৰা প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে প্ৰভাৱান্বিত হয়। এনে ক্ষেত্ৰত দুজন লেখকৰ ভিতৰত কাৰ ওপৰত কোনে প্ৰভাৱ বিস্তাৰ কৰিছে, প্ৰভাৱক লেখকজনে প্ৰভাৱিত লেখকজনৰ ওপৰত কেনেকৈ প্ৰভাৱ পেলাইছে, এনে প্ৰভাৱৰ ৰূপ মাত্ৰা আদি সম্পৰ্কে এই পদ্ধতিত আলোচনা আগবঢ়োৱা হয়। ৪ নম্বৰত লিখিছোঁ স্বীকৃতি অধ্যয়ন পদ্ধতি। এই অধ্যয়ন পদ্ধতিয়ে কোনো গ্ৰন্থৰ যিকোনো ধৰণৰ স্বীকৃতি বা প্ৰসিদ্ধি লভা আৰু তাৰ জৰিয়তে অন্য সাহিত্যৰ ক্ষেত্ৰত বিস্তাৰ কৰা প্ৰভাৱ সম্পৰ্কে আলোচনা কৰে। এই পদ্ধতিত আলোচনা কেৱল প্ৰভাৱক বা প্ৰভাৱিতৰ মাজতে সীমাবদ্ধ নহৈ অন্যান্য প্ৰাসংগিক দিশসমূহো সামৰি লোৱাৰ চেষ্টা কৰা হয়। ৫ নম্বৰতে সম্বন্ধমূলক দ্বন্দ্বাত্মক পদ্ধতি। সম্বন্ধমূলক দ্বন্দ্বাত্মক পদ্ধতিয়ে জ্ঞানৰ অন্যান্য অনুশাসন অথবা বিভাগৰ সহযোগত সাহিত্যৰ তুলনামূলক বিচাৰ কৰাৰ প্ৰয়াস কৰে। জ্ঞানৰ অন্যান্য শাখা বুলি কওঁতে জীৱনৰ লগত সম্পৰ্কযুক্ত বিবিধ দিশ যেনে ধৰ্ম, দৰ্শন, ইতিহাস, ৰাজনীতি, সমাজ বিজ্ঞান, মনোবিজ্ঞান আদিৰ কথা ক'ব পাৰি।
তুলনামূলক পদ্ধতি তুলনামূলক পদ্ধতিক আলোচকসকলে তুলনামূলক সাহিত্য অধ্যয়নৰ মূল পদ্ধতি আখ্যা দিছে এই পদ্ধতি সাধাৰণ তুলনাৰ পৰা পৃথক এই পদ্ধতিৰ আলোচনাত প্ৰণালীবদ্ধভাৱে দুজন লেখক বা দুই ধৰণৰ সাহিত্যকৃতিৰ তুলনামূলক বিচাৰ বিশ্লেষণ আগবঢ়োৱা হয় সামৰণিত ক'ব পাৰি যে তুলনামূলক সাহিত্যই এই পদ্ধতিসমূহৰ প্ৰয়োগৰ জৰিয়তে সাহিত্য সম্পৰ্কীয় অধ্যয়ন আগবঢ়াই নিয়ে আজি আমি দ্বিতীয়খন যি কিতাপ আছিল তুলনামূলক সাহিত্য তত্ত্ব আৰু ভাৰতীয় সাহিত্য ইয়াৰ এছাইনমেণ্টটো দিলোঁ পিছৰ এছাইনমেণ্টটো কিছু সময়ৰ পিছতে আপোনালোকলৈ আগবঢ়াম আৰু অসমীয়া বিভাগৰ কি এছাইনমেণ্ট লাগে আপোনালোকে কমেণ্ট কৰি জনাব ধন্যবাদ